365 ডিজিটেল এবিএমসুক আমি এবাৰ পিটিকি দিলে শেষ হৈ যাব 17 বাৰ মুগালক পৰাস্ত কৰা বীৰ জাতিয়ে এবিএমসুৰ কথাত ভয় নকৰে এবিএমসুৰ আবেগত হাৰপানি যোগাইছে অখিল গগৈ ৰকিবুল হুছেইনে এবিএমসুক হুংকাৰক এবাৰ প্ৰত্যুত্তৰ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আৰু এনে ধৰণে বহু বিস্ফোৰক কথা কৈছে কি কৈছে সবিশেষ জনাওক এবিএমসুক আমি এবাৰ পিটিকি দিলে শেষ হৈ যাব 17 বাৰ মুগলক পৰাস্ত কৰা বীৰ জাতিয়ে এবিএমসুৰ কথাত ভয় নকৰে আৰু এবিএমসুৰ আবেগত হাৰপানি যোগাইছে অখিল গগৈ ৰকিবুল হুছেইনে এবিএমসুৰ হুংকাৰক প্ৰত্যুত্তৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অসমীয়া জাতিৰ এবিএমসুৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰাৰ শক্তি আছে এবিএমসুৰ নেতাৰ কথাই অসমীয়াৰ ভাষাক আমাৰ পৰা কাঢ়ি নিব নোৱাৰে কিছুমান ৰাজনৈতিক দলৰ নেতাৰ উঠৰ ভাষা এবিএমসুৰ দৰে একেই এবিএমসুৰ নেতাৰ ধমক ভৰা মন্তব্যই অসমীয়া জাতিক দুৰ্বল কৰিব নোৱাৰে এবাৰ প্ৰত্যুত্তৰ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এবিএমসুৰ হুংকাৰক প্ৰত্যুত্তৰ দিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু য'ত তেওঁ স্পষ্টকৈ কৈছে যে এবিএমসুক আমি এবাৰ পিটিকি দিলে শেষ হৈ যাব 17 বাৰ মুগলক পৰাস্ত কৰা বীৰ জাতিয়ে এবিএমসুৰ কথাত ভয় নকৰে এবিএমসুৰ আবেগত হাৰপানি যোগাইছে অখিল গগৈ ৰকিবুল হুছেইনে এবিএমসুৰ হুংকাৰক এতিয়া প্ৰত্যুত্তৰ দিছে য'ত কৈছে যে অসমীয়া জাতিৰ এবিএমসুৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰাৰ শক্তি আছে এবিএমসুৰ নেতাৰ কথাই অসমীয়াৰ ভাষাক আমাৰ পৰা কাঢ়ি নিব নোৱাৰে কিছুমান ৰাজনৈতিক দলৰ নেতাৰ উঠৰ ভাষা এবিএমসুৰ দৰে একেই এনেধৰণে এতিয়া এবিএমসুৰ নেতাই যি ধমক ভৰা মন্তব্য কৰিছিলে অসমীয়া জাতিক দুৰ্বল কৰিব নোৱাৰে বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৈছে আৰু প্ৰত্যুত্তৰ দিছে এইখিনিতে আমি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰত্যুত্তৰ কি শুনাই ল'ব বিচাৰিছো অসমীয়া ভাষাক লৈ তেওঁ যি অত্যন্ত নিন্দনীয় মন্তব্য কৰিছে আৰু আমাক প্ৰত্যাহ্বান জনাইছে অসমীয়া জাতিয়ে এই প্ৰত্যাহ্বানক সাহসেৰে সন্মুখীন হ'ব পৰা শক্তি সামৰ্থ্য আমাৰ আছে 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি বীৰ জাতি গতিকে কোনোবা এবিএমসুৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে মানে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে চৰকাৰী ভাষা অসমৰ অসমীয়া আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে আমি মানে গোটেই অসমীয়া জাতিটো তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব আৰু এবিএমসুক আমি আমাৰ সন্মুখত তেওঁলোক এবাৰ পিটিকি দিলে তেওঁলোক গোটেই হ'ব মৰি যাব কিন্তু আমি কাকো মাৰিব বিচৰা নাই সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল আৰু এই আৱেগত একেবাৰে হাৰপানি যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে কংগ্ৰেছৰ বহু নেতা ৰকিবুল হুছেইনৰ দৰে নেতাই গতিকে এওঁলোকৰ উঠৰ ভাষা আৰু এবিএমসুৰ উঠৰ ভাষা একেই এওঁলোকৰ ভাষা বেলেগ নহয় গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে কথা এইটোৱে আৰু এবিএমসুৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব শক্তিশালী হ'ব আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা সাৰি যাব নোৱাৰে জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব টিট ফৰ টেট এইটো নেমছু এটা অৰ্গেনাইজেশ্যন তেওঁলোকে আমাৰ ওচৰতো আহে মাজে সময়ে খা খবৰ লয় কিন্তু কথাটো হ'ল কি তেওঁলোকক আমি লাই দিয়া নাই তেওঁলোকক আমি ওচৰত বহিব দিয়া নাই
কিন্তু তেওঁলোকক লাই দিয়া মানুহ এই অসমখনত বহুত আছে। কংগ্ৰেছ দলৰ বহুত নেতাপালি নেতা আছে। আজিকালি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ নিচিনা নেতাক শোৱে বাৱে লৈ ঘূৰি ফুৰে। গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক মানে যিটো কয় এটা মানে চূড়ান্ত যিটো মানে স্কলন, এই স্কলনটোক ৰোধ কৰিব লাগিব জাতিটোৱে। গতিকে নেমচুৰ সভাপতিৰ এই ধৰণৰ আপোনাৰ পৰা যিখিনি কথা এইমাত্ৰ শুনিলোঁ, তেনেহ'লে আমি দল হিচাপেও সেইজন নেতাৰ বিৰুদ্ধে বদৰুল হকৰ বিৰুদ্ধেও যদি তেনেকুৱা প্ৰতিবেদন আছে, নিশ্চিতভাৱে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে বদৰুল হকৰ নিচিনা তেনেকুৱা সন্ত্ৰাসবাদক বা গোষ্ঠীগত সংঘৰ্ষক উচতনি দিয়া ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। উচ্ছেদ চলি থাকিব, উচ্ছেদ বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ'ব। মঙলদৈত ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদ চলিছে, আৰু হ'ব মঙলদৈত উচ্ছেদ। কিন্তু আমি এটা সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি ভূমি আজি খিলঞ্জীয়াৰ হাতৰ পৰা তেওঁলোকে লৈ গৈছে, বা মঠ মন্দিৰ, নামঘৰ, আমাৰ সত্ৰ, আমাৰ বিভিন্ন মানে যিবিলাক সংৰক্ষিত বনাঞ্চল বা আমাৰ যিবিলাক মানে চৰণীয়া পথাৰ, এই গোটেইবিলাকৰ মাটি লাহে লাহে পৰ্যায়ক্ৰমে আমি বেদখলমুক্ত কৰিমেই। এইটো আমাৰ সংকল্প। ইয়াত কোনো আৰু মন্তব্য আপোনালোকক শুনালো। আচলতে এনেধৰণে এতিয়া প্ৰত্যুত্তৰ দিছে আৰু য'ত কৈছে যে ABMCক আমি এবাৰ পিটিকি দিলে শেষ হৈ যাব। 17বাৰ মোগলক পৰাস্ত কৰা বীৰ জাতিয়ে ABMCৰ কথাত ভয় নকৰে। এনেধৰণে এতিয়া ABMCৰ হুংকাৰক প্ৰত্যুত্তৰ দিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। ABMCৰ নেতাই যি ধমক ভৰা মন্তব্য কৰিছিলে, তাৰ এতিয়া প্ৰত্যুত্তৰ দিছে দিলীপ শইকীয়াই। কিন্তু ABMCৰ নেতাগৰাকীয়ে কি মন্তব্য কৰিছিলে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে, মই স্পষ্টকৈ কৈছো, এইবাৰ যিটো লোকপিয়ল হবলৈ গৈ আছে, তাত তেখেতসকলে কৈছে জাতি ভিত্তিত, ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব, আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো, আমি অসমীয়া ভাষা নিৰাখিম। আমি অসমীয়া ভাষা পেলাই যি চৰকাৰে, এই বিজেপি চৰকাৰে যিটো মানে পন্থা অৱলম্বন কৰিছে, এই কাৰ্য বা এই পন্থাক আমি ABMC তীব্ৰ ভাষাৰে গৰিহণা দিছো। মই প্ৰথমে ক'ব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ইতিহাস জানিব লাগে, যে তেখেতে ইতিহাস ভালকৈ জানিব লাগে যে ভাৰতৰ সংবিধান বা ভাৰতৰ সংবিধানত কি কৈছে, বা এই ভাৰতৰ যি স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনত মুছলমানৰ কি অৱদান আছে। কেইবা লাখ মুছলমান ইয়াত বলিদান দিছে। আৰু আশ্চৰ্যজনক এটা কথা যে যি জাতি নিজৰ ভাষা, সাহিত্য, কলা কৃষ্টি বিসৰ্জন দি পেলাই, যি জাতি নিজৰ সম্পূৰ্ণ বিসৰ্জন দি পেলাই অসমীয়া ভাষা, সাহিত্য, কলা কৃষ্টি আকলি লৈ হাৰে হিমজি অসমীয়া বুলি আজি আমি পৰিচয় দিছো, সেই জাতিক আজি বাংলাদেশী সজাই তেখেতে যিবোৰ অন্যায় কৰি আছে, যেনেকৈ উচ্ছেদ কৰি আছে, বিদেশীৰ নামত মানে হাৰাশাস্তি কৰি আছে, এয়া কিন্তু মানে গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী। আমি আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী ইতিহাস জনাৰ প্ৰয়োজন আছে। অসমৰ মুখ্যমন্ত্ৰী ইতিহাস নাজানে যে এইখন ভাৰতবৰ্ষ যেতিয়া অখণ্ড ভাৰত আছিল, তেতিয়া বাংলাদেশ, পাকিস্তান এইবিলাক কিন্তু ভাৰতৰ ভিতৰত আছিল। তেতিয়া কিন্তু এই মানুহখিনি যেতিয়া দেশ বিভক্ত হৈছিল, এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল, সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল। আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগবলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে, মই স্পষ্টকৈ কৈছো, এইবাৰ যিটো লোকপিয়ল হবলৈ গৈ আছে, তাত তেখেতসকলে কৈছে জাতি ভিত্তিত, ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব, আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো, আমি অসমীয়া ভাষা নিৰাখিম। আমি অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো, অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব। এইটো আপোনালোকে চাব, এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম, অত্যাচাৰ, অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে, আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই, মানে অসমীয়া ভাষাক লৈ তেওঁ যি অত্যন্ত নিন্দনীয় মন্তব্য কৰিছে আৰু আমাক প্ৰত্যাহ্বান জনাইছে, অসমীয়া জাতিয়ে এই প্ৰত্যাহ্বানক সাহসেৰে
সন্মুখীন হ'ব পৰা শক্তিৰ সামৰ্থ্য আমাৰ আছে। 17বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি, বীৰ জাতি। গতিকে কোনোবা আমচুৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক, আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে মানে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে, চৰকাৰী ভাষা অসমৰ অসমীয়া। আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে, আমি মানে গোটেই অসমীয়া জাতিটো, তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব। আৰু ABMCক আমি, আমাৰ সন্মুখত তেওঁলোক এবাৰ পিটিকি দিলে তেওঁলোক গোটেই হ'ব মৰি যাব। কিন্তু আমি কাকো মাৰিব বিচৰা নাই। সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে। আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক, সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে, আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল। আৰু এই আৱেগত একেবাৰে সাৰ পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই। অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে, কংগ্ৰেছৰ বহু নেতা, ৰকিবুল হুছেইনৰ দৰে নেতাই। গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু আমচুৰ ABMCৰ ওঠৰ ভাষা একেই, এওঁলোকৰ ভাষা বেলেগ নহয়। গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে। কথা এইটোৱে। আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে, বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে। গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ, তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব, শক্তিশালী হ'ব। আৰু যদি বোলে নহয়, কেৱল ৰাজনৈতিক লাভালাভৰ বাবে, ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে, তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব। আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা সাৰি যাব নোৱাৰে। জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব। টিট ফৰ টেট, এইটো নেমচু এটা অৰ্গেনাইজেশ্যন, তেওঁলোকে আমাৰ ওচৰতো আহে মাজে সময়ে, খা খবৰ লয়। কিন্তু কথাটো হ'ল কি, তেওঁলোকক আমি লাই দিয়া নাই, তেওঁলোকক আমি ওচৰত বহিব দিয়া নাই। কিন্তু তেওঁলোকক লাই দিয়া মানুহ এই অসমখনত বহুত আছে। কংগ্ৰেছ দলৰ বহুত নেতাবালী নেতা আছে। আজিকালি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ নিচিনা নেতাক শোৱে বাৱে লৈ ঘূৰি ফুৰে। গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক মানে যিটো কয় এটা মানে চূড়ান্ত যিটো মানে স্কলন, এই স্কলনটোক ৰোধ কৰিব লাগিব জাতিটোৱে। গতিকে নেমচুৰ সভাপতিৰ এই ধৰণৰ আপোনাৰ পৰা যিখিনি কথা এইমাত্ৰ শুনিলোঁ, তেনেহ'লে আমি দল হিচাপেও সেইজন নেতাৰ বিৰুদ্ধে বদৰুল হকৰ বিৰুদ্ধেও যদি তেনেকুৱা প্ৰতিবেদন আছে, নিশ্চিতভাৱে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে বদৰুল হকৰ নিচিনা তেনেকুৱা সন্ত্ৰাসবাদক বা গোষ্ঠীগত সংঘৰ্ষক উচতনি দিয়া ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। উচ্ছেদ চলি থাকিব, উচ্ছেদ বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ'ব। মঙলদৈত ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদ চলিছে, আৰু হ'ব মঙলদৈত উচ্ছেদ। কিন্তু আমি এটা সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি ভূমি আজি খিলঞ্জীয়াৰ হাতৰ পৰা তেওঁলোকে লৈ গৈছে, বা মঠ মন্দিৰ, নামঘৰ, আমাৰ সত্ৰ, আমাৰ বিভিন্ন মানে যিবিলাক সংৰক্ষিত বনাঞ্চল বা আমাৰ যিবিলাক মানে চৰণীয়া পথাৰ, এই গোটেইবিলাকৰ মাটি লাহে লাহে পৰ্যায়ক্ৰমে আমি বেদখলমুক্ত কৰিমেই। এইটো আমাৰ সংকল্প। ইয়াত কোনো ৰাজনীতি